বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান। পলাশবাৰী সমষ্টিৰ পাৰাকুচি নিবাসী অসম চৰকাৰৰ 2025 বৰ্ষৰ শিল্পী পেঞ্চনপ্ৰাপ্ত নীৰেণ তালুকদাৰ দেৱক বিচিত্ৰ কুমাৰ ন্যাসৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত আছিল ক্ৰমে ন্যাসৰ সম্পাদক বিচিত্ৰ কুমাৰ দেৱ, সভাপতি বিমল শৰ্মা, অমূল্য তালুকদাৰ, ভাৰত চৌধুৰী আৰু বহুতো বিশিষ্ট ব্যক্তি আৰু অঞ্চলবাসী ৰাইজ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। মই জয়জয়তে ন্যাসৰ মান্যবৰ কৰ্মী দুজনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই অনুষ্ঠানটিত উপস্থিত থকা পাৰাকুচি ৰাইজগড়ৰ উপদেষ্টা, সৰু পাৰাকুচি ৰাইজগড়ৰ উপদেষ্টা আৰু লগতে আমাৰ মুৰব্বীসকলক আৰু মোৰ বন্ধুবৰ ৰমেশ মহন্তদেৱ আৰু আমাৰ হিতেশ তালুকদাৰদেৱ আটাইলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি অনুভৱটো মোৰ এনেকুৱা হ'ল যে জীৱনত আজিলৈ বৰ্তমানলৈ যিমানবোৰ এই সাংস্কৃতিক দিশত কাম কৰি আছিলোঁ, জনাই নজনাই সেই যিটো কাম একনিষ্ঠাৰে কৰি গৈ আছোঁ, তাৰে যেন এটা ফল পাইছোঁ আৰু সেইটো অনুভৱ আজি অন্তৰত জাগিছে। কি কৰিলোঁ কি নকৰিলোঁ সেইটো ৰাইজৰ বিচাৰিলোঁ, কিন্তু স্বীকৃতি এটা যে মই পাইছোঁ বৰ্তমান, এইটোৱেই মোৰ কাৰণে যেন বহুত জীৱনত এটা বহুত মূল্যৱান বস্তু, পাহৰিব নোৱাৰা। গতিকে এইটোৱে মোৰ অনুভৱ। আটাইলৈ মই পুনৰবাৰ নমস্কাৰ জনাইছোঁ, মোৰ সেৱা ভৰা অলপ ৰাখিছোঁ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।